2024 মিত্ৰতা হ'বনে নহয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মিত্ৰতা কৰিবলৈ আগ্ৰহী হয়নে নহয় ৰাইজৰ দল অসম জাতীয় পৰিষদ বা বিৰোধী আন শক্তিৰ সৈতে কংগ্ৰেছে মিত্ৰতা কৰি 2026ত নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰে নে নাই এই বিষয়বোৰক লৈ চৰ্চা আছে আৰু তাৰ মাজতে গৌৰৱ গগৈ আজিৰ দিনটো ডাঙৰ ঘোষণা কৰিছে আমাৰ আগতে আমি নিজৰ কংগ্ৰেছ দলটো শক্তিশালী কৰিব লাগিব আমি দল এটা ভাল আৰু শক্তিশালী মিত্ৰ হ'বলৈ বিচাৰোঁ যিসকলে আমাৰ লগত মিত্ৰতা কৰিব আমি সেই জোৰ লগাই তেখেতক আমি সহায় কৰিবলৈ বিচাৰোঁ তেওঁলোকৰ প্ৰাৰ্থীসকলক জিকাবলৈ বিচাৰোঁ তো বেলেগক সহায় কৰাৰ আগত আমি প্ৰথমে নিজকে সবল কৰিব লাগিব তেতিয়াহে বেলেগক আমি সহায় কৰিব পাৰিম তেওঁলোকৰ প্ৰাৰ্থীসকলক জিকাব পাৰিম সেইকাৰণে এজন ভাল মিত্ৰ হিচাপে হ'বলৈ হ'লে আমি নিজকে শক্তিশালী কৰিলেহে পৰৱৰ্তী দিনত বিৰোধী আমাৰ দলৰ লগত মিত্ৰতা কৰি তেওঁলোকক সহায় কৰাৰ চিন্তা বা তেওঁলোকৰ কথাবোৰ আমি পাতিব পাৰিম যিদৰে আজিৰ তাৰিখত ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাক স্বাগতম জনাইছে আমি মাত্ৰ কংগ্ৰেছৰ সভাৰ ভিতৰত আমি সোমোৱা নাই আমি সাধাৰণ বজাৰৰ ভিতৰত সোমাই গৈছোঁ দৈনিক বজাৰত আমি সোমাই গৈছোঁ সাপ্তাহিক বজাৰৰ ভিতৰত সোমাই গৈছোঁ ৰাইজে যিদৰে আমাক স্বাগতম জনাইছে ৰাইজে আজি সৰু দোকানীয়ে যি নিজৰ কথাবোৰ কৈছে কিমান সমস্যা এটা সৰু ব্যৱসায় চলাবলৈ কিমান কষ্ট তেওঁলোকে পাইছে সকলোৱে আজি কংগ্ৰেছ দলটোক বিচাৰিছে যি আজি কাৰ্বি আংলঙৰ ভিতৰত আহি মই দেখা পাইছোঁ যে সাধাৰণতে যিসকলে আমাৰ পৰা আঁতৰত থাকি এইকেইটা দিন আমাৰ লগত কাষ চাপিছে জিলা ভ্ৰমণৰ বিৰোধিতাও কৰিছে চৰকাৰ হ'ল মাত্ৰ মামা মামী আদানী আৰু আম্বানী য'ত তেওঁলোকৰ মাটি লাগে তেওঁলোকে ফৰেষ্ট লেণ্ড চৰকাৰী লেণ্ড ট্ৰাইবেল লেণ্ড 6 schedule লেণ্ড এইবোৰ চব একো নেদেখে আৰু উচ্ছেদ কৰিব দুখীয়া মানুহক আজি সকলো আমি দেখিছোঁ কিমান অমাননীয়ভাৱে বৰ্তমান চৰকাৰে কাম কৰিছে এয়া হ'ল তেওঁলোকৰ জাতি মাটি ভেটি আমাৰ খেতিয়কসকলক তেওঁলোকে শান্তিত এৰি নিদিয়ে আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতি মানুহক তেওঁলোকে শান্তিত এৰি নিদিয়ে মাত্ৰ তেওঁলোকৰ ক্ষমতাৰ প্ৰতি ইমান তেওঁলোকৰ অহংকাৰ আজি মূৰত সোমাই গৈছে আৰু সেইকাৰণে তেওঁলোকৰ ৰাজত্ব আমি শেষ কৰিম অহা বছৰ বিধানসভা নিৰ্বাচন যেতিয়া দিছপুৰত ডাঙৰ মামা ডাঙৰ মামী প্ৰত্যেক জিলাৰ ভিতৰত মাটি বাগান কিনিব তো নিশ্চয় তেখেতৰ পৰা শিকি বেলেগ বেলেগ সৰু মামা মামী ওলাবই এতিয়া কাৰ্বি আংলঙৰ ভিতৰতো আমাৰ কাৰ্বি মামা মামী আছে আজি তেওঁলোকেও আজি চাৰিওফালে কিমান আজি মাটি সম্পত্তি কৰিছে দিছপুৰৰ মামা মামীয়ে ডাঙৰ 5-star ৰিজৰ্ট বনাব আৰু কাৰ্বি আংলঙৰ মামা মামীয়ে ইটালিয়ান ঘৰ বনাব আমি দেখিছোঁ দিছপুৰত আজি তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড চলাই আছে আৰু কাৰ্বি আংলঙৰ ভিতৰত তুলিৰাম ৰংহাং প্ৰাইভেট লিমিটেড চলি আছে 15 বছৰ ইটালিয়ান ৰিজৰ্ট ইটালিয়ান ভিলা 5-star কৰা নাই এইকেইটা এতিয়াহে দেখিছোঁ আৰু সেইকাৰণে ৰাইজে এতিয়া বিকল্প বিচাৰিছে তেওঁলোকৰ নিজৰ দলৰ কাম কৰি থাকিব আমাৰ ক'বলগীয়া কি আছে তেওঁলোকৰ দলৰ কাম কৰিব আমাৰ দলৰ মানুহ আমাৰ দলৰ কামখিনি কৰিব আজিৰ তাৰিখত বিজেপি সংঘৰ ভিতৰত তেওঁলোকৰ এটা নতুন অংশীদাৰ হৈছে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ আগতে নিৰপেক্ষ আছিল কিন্তু আজি তেওঁলোকে মাত্ৰ বিজেপি দলৰ কথা ভাবে সেইকাৰণে যে এই সংঘ বিজেপি RSS যে সংঘৰ নতুন অংশীদাৰ হৈ গৈছে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ বৰ্তমান বিজেপি RSSৰ নেতৃত্ব ভাৰতৰ ভিতৰত লোকতান্ত্ৰিক নিৰ্বাচন নিবিচাৰে ভাৰতৰ ভিতৰত গণতান্ত্ৰিক পৰিস্থিতি নিবিচাৰে আমাৰ এটা নিৰপেক্ষ নিৰ্বাচন হোৱাটো তেওঁলোকে নিবিচাৰে তেওঁলোকে সংবিধানটো শেষ কৰি গোটেই আমাৰ লোকতান্ত্ৰিক অধিকাৰবোৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ অধিকাৰবোৰ কাঢ়ি লৈ তেওঁলোকে মাত্ৰ নিজৰ ফাঁচিবাদী ৰাজত্ব তেওঁলোকে চলাবলৈ বিচাৰিছে